হাই বন্ধুসকল, কেনেকৈ আছা? আশা কৰোঁ ভালেই আছা। আজি মই কেইটামান কথা ক'ম বুলি ভাবিছোঁ। মোৰ কথাখিনি শুনিলে কোনোবাই বেয়া পাব চাগে, ভাই ভণ্টিসকলে বেয়া পাব। কি ক'ম, এতিয়া যিখন হৈ আছে মই সেইখনহে কথা কৈ আছোঁ। ভাল পোৱাটো ভাল, কিন্তু ভাল পোৱাৰ ভিতৰত দুজন মানুহ থাকিব লাগে। সেই দুজন মানুহৰ ভিতৰত যদি আৰু এজনী মানুহ সোমাই যায় বা প্ৰৱেশ কৰিব বিচাৰে বা প্ৰৱেশ কৰি যায়, তেনেহ'লে কিন্তু সেই ভালপোৱাখন আৰু ভালপোৱা নাথাকে। ভালপোৱাটো এখন ডাঙৰ শব্দ হয়। যিয়ে ভাল পাইছে আৰু যিয়ে ভাল পায় তেওঁলোকেহে জানে ভাল পোৱাৰ মাহাত্ম্যটো কি। আৰু ভালপোৱা যিটো সঁচাকৈ সঁচা ভালপোৱা এতিয়া মই বেছিকৈ দেখিবই নাই। কিন্তু আজি মোৰ বন্ধু এজনীৰ লগত এটা তেওঁলোকৰ ভিতৰত কিবা কাজিয়া হৈ পেলাই বন্ধুজনৰ ব্ৰেকআপ হৈ গ'ল। পিছত মই দেখিলোঁ মোৰ বন্ধুজনে হাতত বিলেট এখন লৈ পেলাই হাত কাটি পেলাই ল'ৰাজনে ভাবিছে ইনষ্টাগ্ৰামত ষ্টৰি লগাব, ছোৱালীজনীয়ে দেখিব, পিছত আকৌ উভতি আহিব। কিন্তু চোৱা, এজন ছোৱালীয়ে যদি বা এজন ল'ৰাই যদি সন্মুখত থাকি পেলাই বিশ্বাস নকৰে বা এই ল'ৰাজনৰ বা ছোৱালীজনৰ কষ্টখন যদি নুবুজে, এই ইনষ্টাগ্ৰামত হাত কাটি পেলাই ষ্টৰি লগালে বা ভিডিঅ' পষ্ট কৰিলে কিবা হ'ব চাগে? একো নহয়। সেইকাৰণে কৈছোঁ, ভাল পোৱাটো ভাল, কিন্তু কাৰ লগত ভাল পাব লাগে বা কেনেকৈ ভাল পাব লাগে সেইটো জনা উচিত।